যেতিয়া ৰাইজৰ সন্মুখীন হ'বলগীয়া হয়, যেতিয়া ছাত্ৰ সন্থালৈ প্ৰত্যাহ্বান আহে, সমুজল ভট্টাচাৰ্য ডাঙৰীয়া সদায় পলায়ন মনোভাৱ এটা লৈ তেখেতলোকে নাইকিয়া হৈ থাকে। সন্মানীয় মুখ্য উপদেষ্টাগৰাকীয়ে তেখেতৰ আজিলৈকে মুখ খোলা নাই। সমুজল ভট্টাচাৰ্য ডাঙৰীয়াও আজিলৈকে তেখেতলোকৰ বিৰুদ্ধে এষাৰ কথা মাতিবৰ কাৰণে তেখেতে চেষ্টা নকৰিলে। আমি এইটোৱে ভাবিছোঁ যে সমুজল ভট্টাচাৰ্য ডাঙৰীয়াৰ নেতৃত্বত বা তেখেতৰ আহ্বানত প্ৰকাশ দাস আৰু দীপাংকৰ নাথে সেই বিজেপি দললৈ গমন কৰিছে। ইতিমধ্যে চাওক, দীপাংকৰ কুমাৰ নাথ, প্ৰকাশ দাস এগৰাকী সভাপতি প্ৰাক্তন আৰু এগৰাকী উপদেষ্টা, আৰু আমিও সেইখন সমিতিৰ উপদেষ্টা হিচাপে আমি কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। যিটো সময়ত দীপাংকৰ নাথে কৈ আছে যে 30 বছৰ দিন তেখেতে কেন্দ্ৰীয় সমিতিত প্ৰতিনিধিত্ব কৰিছিলে সদৌ অসম ছাত্ৰ সন্থাত। 30 বছৰ প্ৰতিনিধিত্ব কৰাটো তেওঁ ভাবিছে খুব সহজ কথা, খুব ভাল কথা বুলি ভাবিছে। কিন্তু 30 বছৰ যে প্ৰতিনিধিত্ব কৰিলে, কেন্দ্ৰীয় সমিতিত থাকিলে, কিমান যুৱক যুৱতীৰ, ছাত্ৰ সন্থাৰ কিমান নিষ্ঠাৱান কৰ্মকৰ্তাৰ তেখেতলোকে বাট মাৰিলে, কিমান নিষ্ঠাৱান কৰ্মকৰ্তাৰ নেতৃত্ব ল'বলৈ অহা কিমান নতুন ল'ৰা এচামক তেখেতলোকে বাধা প্ৰদান কৰিলে যে নতুনকৈ নেতৃত্ব ল'বৰ কাৰণে, আৰু তাৰ পাছত তেখেতলোকে জলাঞ্জলি দিলে। সকলো কথা ভৰিৰে মোহাৰি তেখেতলোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে। বিজেপিলৈ যাওক, কোনোবা ৰাষ্ট্ৰীয়তাবাদী দললৈ যাওক, কোনোবা অন্য সংগঠনলৈ যাওক, আমাৰ ক'বলগীয়া নাই। কিন্তু দীপাংকৰ কুমাৰ নাথৰ যে বিষয়টো সুকীয়া, কা আন্দোলনৰ নেতৃত্ব লৈছিল সদৌ অসম ছাত্ৰ সন্থাই। কা আন্দোলনৰ নেতৃত্ব লোৱাৰ পাছত অসম জাতীয় পৰিষদ নামৰ এটা জাতীয় সংগঠন হ'ব, এটা জাতীয় ৰাজনৈতিক সংগঠন হ'ব বুলি দীপাংকৰ নাথে মেজিস্থলীৰ পৰা তেখেতে ঘোষণা কৰিছিল, আৰু নামাকৰণ কৰিছিলে জাতীয় পৰিষদ নামৰ এটা ৰাজনৈতিক দল হ'ব বুলি। তাৰ পাছত তেখেতে এই কা আন্দোলনৰ 5 গৰাকী শ্বহীদ হোৱাৰ পাছত, সেই শ্বহীদ বৰণ কৰাৰ পাছত তেখেতলোকে সেই 5জন শ্বহীদৰ কোনো কথা চিন্তা নকৰি যিটো দলক তেখেতলোকে গালি গালাজ পাৰি আছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিগৰাকী অসম চুক্তিক গীতা আৰু বাইবেল নেকি বুলি সংসদৰ মজিয়াত তেখেতে উপস্থাপন কৰিছিল, সেইগৰাকী মুখ্যমন্ত্ৰীৰ নেগু ধৰিবৰ কাৰণে দীপাংকৰ নাথে কুণ্ঠাবোধ নকৰিলে। আৰু 5 গৰাকী শ্বহীদক যে তেখেতলোকৰ এই যে স্মৃতি বিজড়িত কা আন্দোলন, সেই কা আন্দোলন নস্থাত কৰি পেলাই আজি ভাৰতীয় জনতা পাৰ্টীৰ নেগুৰত ধৰিবলৈ RSSৰ ভৰি চুচৰিবলৈ তেখেতলোকে আগবাঢ়ি গ'ল। আৰু তাৰ লগে লগে দীপাংকৰ নাথ আৰু প্ৰকাশ দাসক আমি প্ৰত্যাহ্বান জনাইছোঁ, যদি আপোনালোকৰ সৎ সাহস আছে, অসম ৰাইজৰ মাজলৈ আহক। আপোনালোকে ইমান দীঘলীয়া যে ছাত্ৰ সন্থাত দীঘলীয়া যাত্ৰা আছিল আপোনালোকৰ, বহুত এনেকুৱা ছাত্ৰ সন্থা কৰ্মী আছিলে যিসকলে আপোনালোকৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু আছিলে। ছাত্ৰ সন্থাৰ নিষ্ঠাৱান কৰ্মীসকলে বাৰে বাৰে ৰাইজৰ ৰুখত পৰিবলগীয়া হয়, বাৰে বাৰে ৰাইজৰ কাঠগড়াত আহিবলগীয়া হয়। আৰু এই দীপাংকৰ নাথ আৰু প্ৰকাশ দাসৰ নিচিনা নিকৃষ্ট মনৰ তেখেতলোকে দগাবাজ, আৰু তেখেতলোকে তেখেতলোকৰ মানে ইমানেই তেখেতলোকৰ মন বেয়া, তেখেতলোকৰ মন আৰু চিন্তা ইমানেই তেখেতলোকৰ কুলসিত যে তেখেতলোকে ছাত্ৰ সন্থাৰ নিষ্ঠাৱান কৰ্মীসকলে সংগ্ৰাম কৰি থকা সময়ত, যি সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে ৰাইজৰ কাৰণে তেখেতলোকে ৰাজপথত সংগ্ৰাম কৰি আছে, পিছ মুহূৰ্ততে তেখেতলোকে গৈ সেই বিজেপি দলত তেখেতলোকে যোগদান কৰিছেগৈ, য'ত নেকি তেখেতলোকৰ কোনো পাত্তা নাই। আগতে দীপাংকৰ কুমাৰ নাথ আৰু প্ৰকাশ দাস ডাঙৰীয়া যদি কোনোবা এখন আঞ্চলিক ছাত্ৰ সন্থা বা জিলা ছাত্ৰ সন্থালৈ যায়, সমগ্ৰ ছাত্ৰ সন্থা কৰ্মকৰ্তাসকলে তেখেতলোকে থিয় হৈ দিয়ে। কিন্তু সেইদিনা দেখিলে যে এই কেইজনমান বিজেপিৰ নেতা আৰু পালি নেতাৰ পাছফালে তেখেতলোকে মানে থিয় হৈ ফটো তুলিবলৈ তেখেতলোকৰ অকণমান স্থান তেখেতলোকে নাপালে। এই ধৰণৰ নিকৃষ্ট মানসিকতা, দগাবাজ। আৰু এটা কথা মই উল্লেখ কৰি দিব বিচাৰিছোঁ, তেখেতলোকে যে মানসিকভাৱে ফ্ৰাষ্ট্ৰেটেড এই কথাই প্ৰমাণ হৈছে, কাৰণ এগৰাকী যোদ্ধাই সদায় আগবাঢ়ি যায়। যিসকলে সংগ্ৰাম কৰে, সেই সংগ্ৰামী মানুহে সদায় আগবাঢ়ি গৈ থাকে যুদ্ধত অৱতীৰ্ণ হ'বৰ কাৰণে। যুদ্ধত জয় আৰু পৰাজয় হ'বই, জয় পৰাজয় হয়, কাৰোবাৰ জয় হ'ব, হয় কাৰোবাৰ পৰাজয় হ'ব। কিন্তু তেখেতলোকে পৰাজয় বৰণ স্বীকাৰ কৰি তেখেতলোকে বিজেপি দলত তেখেতলোকে যোগদান কৰিবলৈ গৈছে। ইয়াতকৈ কিন্তু মাৰাত্মক ভুল, তেখেতলোকে মাৰাত্মক জাতীয় গাদ্দাৰ এনেকুৱা মানে অসমত কোনো তেনেকুৱা দ্বিতীয়জন পুৰুষ নোলায়। আৰু দীপাংকৰ নাথ আৰু প্ৰকাশ দাসক ৰাইজে চাই আছে, ছাত্ৰ সন্থা কৰ্মকৰ্তা, নিষ্ঠাৱান কৰ্মকৰ্তাসকলক বাৰে বাৰে তেখেতলোকে ৰোষত পেলায়। তাৰ লগে লগে আমি তেখেতলোকে কৈ গৈছিল যে তেখেতলোকে ছাত্ৰ সন্থা এৰাৰ পাছত পৰৱৰ্তী কাৰ্যকাল তেখেতলোকে কি ধৰণে তেখেতলোকে থাকিব, কৈছিল যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগত তেখেতলোকে আলোচনা কৰি যাব। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ মাননীয় সভাপতি আৰু সাধাৰণ সম্পাদক ডাঙৰীয়াই তেখেতলোকৰ স্থিতি স্পষ্ট কৰিছে। কিন্তু সন্মানীয় মুখ্য উপদেষ্টাগৰাকীয়ে তেখেতৰ আজিলৈকে মুখ খোলা নাই। যেতিয়া ছাত্ৰ সন্থাক ৰাইজৰ কাঠগড়াত থিয় কৰাই, যেতিয়া ৰাইজৰ সন্মুখীন হ'বলগীয়া হয়, যেতিয়া ছাত্ৰ সন্থালৈ প্ৰত্যাহ্বান আহে, সমুজল ভট্টাচাৰ্য ডাঙৰীয়া সদায় পলায়ন মনোভাৱ এটা লৈ তেখেতলোকে নাইকিয়া হৈ থাকে। সৰু সৰু কথা টুইট কৰিব। কিন্তু দীপাংকৰ নাথ আৰু প্ৰকাশ দাস যে তেখেতলোকৰ সতীৰ্থ আছিল, এই যোৱা মৰিগাঁও অধিৱেশনলৈকে তেখেতলোকৰ সতীৰ্থ আছিল, একেখন মঞ্চত তেখেতলোকে বহিছিল। কিন্তু সমুজল ভট্টাচাৰ্য ডাঙৰীয়াও আজিলৈকে তেখেতলোকৰ বিৰুদ্ধে এষাৰ কথা মাতিবৰ কাৰণে তেখেতে চেষ্টা নকৰিলে। আমি এইটোৱে ভাবিছোঁ যে সমুজল ভট্টাচাৰ্য ডাঙৰীয়াৰ নেতৃত্বত বা তেখেতৰ আহ্বানত
প্ৰকাশ দাস আৰু দীপাংকৰ নাথে সেই বিজেপি দললৈ গমন কৰিছে আৰু অসম জাতীয় পৰিষদ দলত যোগদান কৰক নকৰক তেনেকুৱা কথা আমাৰ কোনো নাই যে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা জন্ম হোৱা ঔৰসত জন্ম হোৱা অসম জাতীয় পৰিষদ সেই সংগঠনটো যিটো সংগঠনক দীপাংকৰ নাথে জন্ম দিছিল সেই সংগঠনক তেখেতে মানে পিঠি দেখাই তেখেতে মানে বিজেপিলৈ গমন কৰিলে কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ এই যি ইতিবাচক পদক্ষেপ আছিল যে ৰাইজৰ কাৰণে সেৱা কৰি যাবৰ কাৰণে এটা ৰাজনৈতিক শক্তি লাগিব সেই ৰাজনৈতিক শক্তি অসম জাতীয় পৰিষদ জন্ম হ'ল আৰু এই অসম জাতীয় পৰিষদ আহিবলগীয়া দিনবিলাকত অসমৰ জাতি মাটি ভেটি ৰক্ষা স্বাৰ্থত অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত জাতীয় সংগ্ৰাম কৰি যাব এই সংগ্ৰামখনত আমি সকলো ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ আমি ৰাইজে যাতে আমাৰ সহযোগিতা আগবঢ়ায় সেই সহযোগিতা আমি ৰাইজৰ পৰা বিচাৰিছোঁ আৰু এটা কথাই আমি কৈ দিব বিচাৰিছোঁ তেখেতলোকে দীপাংকৰ নাথ আৰু প্ৰকাশ দাসে কৈছে যে জাতীয় পৰিষদে কংগ্ৰেছ দলৰ লগত মানে চামিল হৈছে কিন্তু এটা ৰাজনীতিক বিজ্ঞানত এটা চিম্পল ফাণ্ডামেণ্টেল আছে যে কোনোবা দুটা পলিটিকেল পাৰ্টিয়ে ৰাইজৰ ভোট বিভাজন নহ'বৰ কাৰণে এলায়েন্সত আহিব পাৰে কংগ্ৰেছ দলৰ লগত জাতীয় পৰিষদে কেতিয়াও আদৰ্শগতভাৱে চামিল হোৱা নাই আদৰ্শ পাৰ্থক্য আছে আমাৰ কিন্তু ভোট বিভাজন যাতে নহয় ৰাইজৰ ভোট বিভাজন হৈ যাতে বিৰোধীয়ে যাতে বিজেপি দলে যাতে জয়লাভ কৰিব নোৱাৰে তেনেকুৱা এটা সিদ্ধান্ত কৰি আজি অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছ দলৰ সকলো বিৰোধী একেখন মঞ্চত তেখেতলোকে থিয় হৈছে তাৰ লগে লগে বিজেপি দলে এটা সময়ত চাইদা মুফতি মহম্মদ ছৈয়দ যিটো PDP দল জম্মু কাশ্মীৰত শাসন কৰিছিল মুছলিম লীগৰ লগত বিজেপি দলে চৰকাৰ কৰিছিল এটা সময়ত আমি সেই PDP দল যিটো পাকিস্তানৰ এজেণ্ট বুলি কোৱা হয় বিভিন্ন সময়ত তেখেতলোকক সমালোচনা কৰা হয় যে পাকিস্তানৰ লগত তেখেতলোকৰ হনা পিটিকা আছে পাকিস্তানৰ এজেণ্ট হিচাপে PDPয়ে কাম কৰে মুফতি মেহমুদা মুফতিয়ে কাম কৰে সেই দলৰ লগত কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে এটা সময়ত চৰকাৰ গঠন কৰিছিল সেই সময়ত দীপাংকৰ নাথৰ সেই জাতীয় চেতনা ক'ত লুকাই আছিল সেইটো সময়ত কেতিয়া বিৰোধিতা কৰিছিল যে ভাৰতীয় সেই দলতে যিটো দলে পাকিস্তানৰ লগত সহযোগিতা কৰে মুছলিম লীগৰ নিচিনা যিসকলে সাম্প্ৰদায়িক বিষবাস্প বিয়পাই যায় সমগ্ৰ ভাৰতৰ ৰাজনীতিত সেইসকলৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ লগত আজি দীপাংকৰ নাথে যোগদান কৰিব গ'লে কুণ্ঠাবোধ নকৰিলে কিন্তু জাতীয় চেতনা বিসৰ্জন দিলে জাতীয় যিবিলাক আমাৰ জাতীয় বিষয় আছিলে সেই বিষয়বিলাক নস্যাৎ কৰিছে কা আন্দোলনৰ দলীয় স্থিতিত বাহাল থাকিব বুলি কৈছে তেনেকুৱা ধৰণৰ নিকৃষ্ট মানসিকতাৰ মানুহ যাতে আজি দ্বিতীয়বাৰ অসমৰ ৰাজনীতিত নোলায় সদৌ অসম ছাত্ৰ সন্থাত যাতে তেনেকুৱা নেতৃত্ব আৰু আহিবলগীয়া দিনবিলাকত যাতে নোলায় সেই পৰম পিতাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ নিশ্চিতভাৱে খং আৰু ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে বিভিন্ন স্তৰত বিভিন্ন ধৰণে মানে মানুহে প্ৰতিবাদ কৰিছে কাৰণ যিগৰাকী ব্যক্তিয়ে এনেকুৱা ধৰণৰ সিদ্ধান্ত লৈছিলে বা এই ধৰণৰ প্ৰতিবাদ কৰিছে তেখেতলোকৰ গোটেই ভৱিষ্যত 4 বছৰ 5 বছৰ দিন তেখেতলোকে কিমান কষ্টৰে জীয়াই আছে কেনেকুৱা সংগ্ৰাম কৰি আছে তেখেতলোকৰ এটা ভাল জীৱন আছিল তেখেতলোকে ছাত্ৰ সন্থা কৰি থাকিব পাৰিলে হয় নহ'লে অন্য বৃত্তিত তেখেতলোকে ছাত্ৰ সন্থা কৰাৰ পাছত যাব পাৰিলে হয় কিন্তু তেখেতলোকক যি ধৰণৰ এটা মানসিক হেঁচা পেলালে যে জাতীয় পৰিষদ তোমালোকে যোগদান কৰিব লাগিব এটা অনিশ্চিততাৰ এটা ভৱিষ্যতলৈ তেখেতলোকক ঠেলি দিছে তাৰপিছত মানুহৰ যিটো ভিতৰত থকা যিটো অন্তৰাত্মাই যিটো কথা কয় ধৰি ৰাখিব নোৱাৰে সেই প্ৰতিবাদ বিভিন্ন ধৰণৰ প্ৰতিবাদৰ ভাষা থাকিব আৰু সেইটো সময়ত মই ভাবোঁ যে তেখেতে যিসকলে তেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিছে তেখেতলোকৰ খুব কষ্টৰে জীয়াই থকা মনৰ যিবিলাক চিন্তা হৃদয়ৰ যিবিলাক চিন্তা সেই বিভিন্ন মানে প্ৰতিবাদৰ মানে সেই ধৰণৰ প্ৰতিক্ৰিয়াৰ তেখেতলোকে সাব্যস্ত কৰিছে আৰু আমি ভাবোঁ যে খুব তেখেতলোকৰ মনত যিবিলাক কষ্ট পাই আছে সেই কষ্টবিলাক বহিঃপ্ৰকাশ ঘটিছে নিশ্চিতভাৱে চাওক সদৌ অসম ছাত্ৰ সন্থাৰ যিখন মহামঞ্চ সেই মঞ্চখনে আমি সকলো অসমৰ খিলঞ্জীয়া মানুহে জানো যে সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতি কি আৰু সদৌ অসম ছাত্ৰ সন্থাই অসমবাসীৰ ৰাইজৰ কাৰণে কি কৰি আহিছে কেনেকুৱা অৱদান আছে আমি সকলোৱে জানো আৰু সদৌ অসম ছাত্ৰ সন্থাত নেতৃত্ব বিকাশ কৰিবৰ কাৰণে নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰিবৰ কাৰণে বা নিজৰ এগৰাকী ছাত্ৰকৰ্মী হিচাপে আহিবলগীয়া দিনবিলাকত ৰাইজৰ মাজত থাকি ৰাইজৰ হৈ কাম কৰিব যাবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই সদায় প্ৰেৰণা যোগাই আহিছে কিন্তু এনেকুৱাও নহয় যে সদৌ অসম ছাত্ৰ সন্থা কৰি পেলাই সকলোৱে ৰাজনৈতিক দললৈ যাব সদৌ অসম ছাত্ৰ সন্থা কৰি বিভিন্ন এনেকুৱা অৰাজনৈতিকভাৱেও মানুহ আছে কোনোবা শিক্ষক হৈছে কোনোবা উপাচাৰ্য হৈছে কোনোবা এনেকুৱা বিষয়া হৈছে বিভিন্ন শিক্ষক বা এনেকুৱা ব্যৱসায় কৰি আছে বহু এনেকুৱা নিদৰ্শন আছে যে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চ ত্যাগ কৰি তেখেতলোকে সমাজত তেনেকুৱা ভাল কাম কৰি তেওঁলোকে বৰ্তি আছে কিন্তু কিছু সংখ্যক মানুহে ৰাজনীতিলৈ যায় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন যদি আমি সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ কথা কওঁ তেখেতৰ সেইটো সদৌ অসম ছাত্ৰ সন্থাত যিটো স্থিতি আছিল সেই স্থিতি তেখেতে বাহাল ৰাখিছে আমিও শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চ এৰি পেলাই আমি অসম জাতীয় পৰিষদৰ মঞ্চলৈ আহিলোঁ কিন্তু আমিও কৈছিলোঁ যে সদৌ অসম ছাত্ৰ সন্থাত থকা সময়ত যিবিলাক জাতীয়তাবাদী চিন্তাৰ কথা কৈছিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা ৰাইজৰ সমস্যাবিলাকৰ কথা কৈছিলোঁ অসমৰ জ্বলন্ত সমস্যাবিলাকৰ কথা কৈছিলোঁ সেইবিলাক ৰাজনৈতিকভাৱে যদি নিষ্পত্তি কৰিব লাগে সদৌ অসম ছাত্ৰ সন্থাই গঠন কৰি দিয়া এই জাতীয়তাবাদী চিন্তাধাৰাৰ ৰাজনৈতিক দল অসম জাতীয় পৰিষদ যাব লাগিব আমি মনস্থ কৰিছিলোঁ আমিও ঠিক তেনেধৰণে জাতীয় সভা কৰি গৈ আছোঁ কিন্তু দেখা গৈছে যে নিজৰ ব্যক্তিগত মুনাফা কাৰণ দেখিব যে অসম জাতীয় পৰিষদ দলত
আজিৰ তাৰিখত কোনো মন্ত্ৰী নাই, কোনো বিধায়ক নাই, আমাৰ কোনো ইনকম চ'ৰ্চ নাই, আমাৰ টকা পইচা নাই, টকা পইচাৰ অভাৱৰ কাৰণে আমি বিভিন্ন সময়ত আমি থমকি যাবলগীয়া হৈছে। কিন্তু আমি সেইবিলাক সকলো কথা চিন্তা নকৰি কিন্তু আমি আগবাঢ়ি গৈছোঁ। কিন্তু দীপাংকৰ নাথ আৰু প্ৰকাশ দাসৰ নিচিনা, তপন গগৈ ডাঙৰীয়া হওক বা সেইটো সময়ত শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়া, তেখেতলোকেও সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰি তেখেতলোকে বিজেপি দললৈ বা কংগ্ৰেছ দললৈ গৈছে। কিন্তু তেখেতলোকৰ ব্যক্তিগত মুনাফা, কাৰণ দেখিব 30 বছৰ এটা সংগঠনৰ তেখেতে কেন্দ্ৰীয় সমিতি কৰিছে, তাৰ 30 বছৰ পূৰ্বে আৰু 20 বছৰ তেখেতে আঞ্চলিক আৰু জিলা ছাত্ৰ সন্থা কৰিছে। তাৰমানে 50 বছৰ ছাত্ৰ সন্থাত তেখেতে আছে। 50 বছৰ এজন মানুহৰ মানে জীয়াই থকাৰ যিটো আমাৰ মানে কেপাচিটি বা জীয়াই থকাৰ যিটো আমাৰ প্ৰায় 60 বছৰ বা 65 বছৰ বা 70 বছৰলৈকে আজিৰ তাৰিখত মানুহ জীয়াই থাকে সমীক্ষাই কয়। কিন্তু তেখেতলোকে আজি 98-97 বছৰ বয়সলৈকে তেখেতলোকে ছাত্ৰ সন্থা কৰি থাকিলে। 55 বছৰ সদৌ অসম ছাত্ৰ সন্থাৰ নিচিনা এটা ছাত্ৰ ছাত্ৰীসকলৰ সংগঠনৰ সভাপতি হৈছে। কিমান নিৰ্লজ্জ, কিমান নিকৃষ্ট মনৰ হ'ব লাগিব। ছাত্ৰ সন্থাৰ দায়িত্ব ল'বৰ কাৰণে, সভাপতি হ'বৰ কাৰণে তেখেতে 55 বছৰ বয়সলৈকে ৰৈ থাকিলে। 55 বছৰ বয়স অতিক্ৰম কৰিলে, কিমান নিৰ্লজ্জ হ'ব লাগিব। আৰু তেখেতলোকৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ নিষ্ঠাবান কৰ্মকৰ্তাসকলে কি কৰা নাই। দীপাংকৰ নাথ আহিব, প্ৰকাশ দাস আহিব বুলি, আছুৰ নেতৃত্বসকল আহিব বুলি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে খাপ পিটি ৰৈ থাকে। তেখেতলোকে যি ধৰণৰ নিৰ্দেশনা প্ৰেৰণ কৰে, সেই নিৰ্দেশনা প্ৰেৰণ কৰি আখৰে আখৰে পালন কৰি আঞ্চলিক ছাত্ৰ সন্থা, শাখা ছাত্ৰ সন্থা, জিলা ছাত্ৰ সন্থা কৰ্মকৰ্তাসকলে নিষ্ঠা সহকাৰে তেখেতলোকে পালন কৰি যায়। কিন্তু তেখেতলোকৰ সকলোৰে কথা চিন্তা তেখেতলোকে নকৰি নস্যাৎ কৰি তেখেতলোকৰ চিন্তা আদৰ্শক ভৰিয়ে মোহাৰি তছনছ কৰি আজি ভাৰতীয় জনতা পাৰ্টীৰ ব্যক্তিগত মুনাফাৰ কাৰণে, নিজৰ পৰিয়ালবৰ্গক চম্ভালিবৰ কাৰণে, পকেটত ধন ল'বৰ কাৰণে তেখেতলোকে কিন্তু কুণ্ঠাবোধ নকৰিলে। আৰু প্ৰকাশ দাস ডাঙৰীয়াক সুধিব, দীপাংকৰ নাথক সুধিব, আজি তাৰিখলৈকে কোনখন থানাত বা কোনখন আজি ন্যায়ালয়ত তেখেতলোকৰ তেখেতলোকৰ নামত গোচৰ ৰুজু হৈ আছে। কা আন্দোলনৰ নামত বহু এনেকুৱা ছাত্ৰ ছাত্ৰী আছিলে, বহু এনেকুৱা সংগ্ৰামী আমাৰ যুৱক যুৱতীসকল আছিলে, সকলো কাৰ নামত কেছ আছে। ইতিমধ্যেও কেছ চলি আছে, বিভিন্ন আৰক্ষী থানাত কেছ চলি আছে, বিভিন্ন কোৰ্টত তেখেতলোকে হাজিৰ হ'বলগীয়া হয়। কিন্তু দীপাংকৰ নাথ আৰু প্ৰকাশ দাসৰ নামত কোনো তেনেকুৱা গোচৰ নাই। তেখেতলোকে সংগ্ৰাম কাহিনী কৰা নাই। তেখেতলোকে অকল ফটোত থাকিবৰ কাৰণে, ঠেলা হেঁচা কৰি ফটোত আহিবৰ কাৰণে অকল তেখেতলোকে সংগ্ৰাম কৰিছিলে। কিন্তু প্ৰকৃতাৰ্থত সংগ্ৰাম কৰিছে তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মকৰ্তা, সেইসকলে কিন্তু আজিৰ তাৰিখত সংগঠনটো কিন্তু শক্তিশালী কৰি ৰাখিছে। আৰু সেই তৃণমূল পৰ্যায়ৰ সংগঠনৰ কৰ্মকৰ্তাসকলক আমি কৈছোঁ যে আপোনালোকে নিৰাশ নহ'ব, হতাশ নহ'ব। জাতীয় পৰিষদৰ বা জাতীয় সংগঠনৰ লগত জড়িত প্ৰত্যেকগৰাকী বিষয়ববীয়াক আমি কৰ্মকৰ্তাক আমি হতাশ নহ'বৰ কাৰণে আমি তেখেতলোকক আহ্বান জনাইছোঁ। কাৰণ ভাল দিন আহিব। কাৰণ জাতীয়তাবাদেই হৈছে এটা জাতিৰ আটাইতকৈ, জাতিক যদি শক্তিশালী কৰি ৰাখিবলগীয়া হয়, এই জাতীয়তাবাদে কৰি ৰাখিব। আৰু আহিবলগীয়া দিনবিলাকত জাতীয়তাবাদৰ বিজয় ধ্বজা নীলিম আকাশত উৰি থাকিব। সেই কথা আমি ইতিমধ্যে আমি কৈছোঁ। নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমিও সেই কথাটো অনুভৱ কৰোঁ। আমিও বিশ্বাসী। আৰু জাতীয়তাবাদী যিটো চিন্তাধাৰা, সেই চিন্তাধাৰাই আমি আগবাঢ়ি গৈ থাকিম। কথা আৰু কামৰ মাজত পাৰ্থক্য হ'ব নালাগে। আমাৰ যিবিলাক কথা আমি কৈছিলোঁ আগতে, আজিৰ তাৰিখত সেই কথাবিলাক পালন কৰি গৈছোঁ। আহিবলগীয়া দিনবিলাকত আমাৰ একেই কথা থাকিব।